লোকসভাৰ যে নিৰ্বাচন সেই নিৰ্বাচনৰ আজি শেষৰ পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে শেষ হৈছে অহা 4 জুন তাৰিখে ইয়াৰ ফলাফল ঘোষণা কৰা হ'ব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি ভাৰতবৰ্ষত আমি লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছো তেখেতৰ যি নিকা ভাৱমূৰ্তি তেখেতে কৰা ভাৰতবৰ্ষৰ কাৰণে যিখিনি কাম সেই কামখিনিত ভাৰতবৰ্ষৰ ৰাইজে তথা অসমৰ ৰাইজে যথেষ্ট সন্তুষ্ট হৈছে তেখেতৰ দিনত অসমখনৰ উন্নতি অসমৰ মানুহে নিজে দেখিছে আৰু অহা 4 জুনত যেহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আমি আশা ৰাখিছো যে ভাৰতবৰ্ষত বিজেপিৰ নেতৃত্বত এখন আকৌ নতুনকৈ ভাৰত চৰকাৰ গঠন হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব বিজেপিৰ যি এক্সিট পোল আছে আমাৰ যি সমীক্ষা আমি দলীয়ভাৱে আমি কৰিছো এই নিৰ্বাচনত তপন গগৈ ডাঙৰীয়া বিজয়ী হ'ব বুলি আমি আপোনালোকৰ আগত জনাব বিচাৰিছো আৰু তপন গগৈ ডাঙৰীয়া 4 জুনৰ নিৰ্বাচন যেহেতু ফলাফল ঘোষণা কৰা হ'বই গতিকে মই বিশেষ এই বিষয়ত আৰু নকওঁ যেহেতু এটাই কথা যে যোৰহাট সমষ্টিত যদিও তপন গগৈ ডাঙৰীয়া কথা ওলাই আছে যে তপন গগৈ ডাঙৰীয়া নিৰ্বাচনত জিকিবনে বিজয়ী হ'বনে নহ'ব এনেকুৱা কোনো কথা নাই তপন গগৈ ডাঙৰীয়াই এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা পুনৰ তেখেত সাংসদ হৈ যাব এটো এটা নিশ্চিত কথা আৰু অসমত বিজেপিয়ে 12খন আসন পদ এটা নিশ্চিত তথ্য আমি পাইছো ধন্যবাদ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি সেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় সেলুন লেকমি সেলুন লেকমি সেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি সেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য